So dear friends, আপোনালোকৰ যিসকলে 4500 LPP পোষ্টৰ বিপৰীতে আবেদন কৰিছিলে আপোনালোকে কিন্তু বহুত দিনৰ পৰাই অপেক্ষা কৰি আছিলে যে ফাইনেল মেৰিট লিষ্ট কেতিয়া দিব আৰু বিশেষকৈ সেকেন্ড প্ৰভিজনাল মেৰিট লিষ্ট পাব্লিছ হোৱাৰ পিছত আপোনালোক অলপ চিন্তিত হৈ পৰিছিলে যে ফাইনেল মেৰিট লিষ্টখন দিয়া হ'বনে নাই আৰু যোৱা 8 তাৰিখে মই নিজে এখন ভিডিঅ' যোগে আপোনালোকক জনাইছিলোঁ যে 9 তাৰিখে আপোনালোকৰ ফাইনেল মেৰিট লিষ্টটো আহি যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে কিবা কাৰণত যদি 9 তাৰিখে আপোনালোকৰ মেৰিট লিষ্টটো পাব্লিছ কৰা নহয় আপোনালোকৰ মেৰিট লিষ্টটো 10 তাৰিখ ৰাতিৰ ভিতৰতে পাব্লিছ কৰা হ'ব আৰু ফাইনালি বহু অপেক্ষাৰ অন্ত পেলাই DEEৰ ফালৰ পৰা আপোনালোকৰ বাবে ফাইনেল মেৰিট লিষ্টৰ ওপৰত এখন নটিফিকেশ্যন দিয়া হৈছে ইয়াত ডেটটো আপোনালোকে আছে 10/3/2026 অৰ্থাৎ আজিৰে হয় এই নটিফিকেশ্যনটো আৰু ইয়াত কোৱা হৈছে দ্য ফাইনেল ৰিজাল্ট ফৰ দি পোষ্ট অফ এছিষ্টেণ্ট টিচাৰ্ছ অফ লয়াৰ প্ৰাইমেৰী স্কুলছ এছিষ্টেণ্ট টিচাৰ্ছ Science teachers and Hindi teachers of upper primary schools against the advertisement যেটো আমাৰ দিয়া হৈছিল 8 জানুৱাৰী 2026ত and advertisement B একেই আমাৰ ডেটত দিয়া হৈছিল the under the director of elementary education Assam will be published in the official website of DE Assam 10/3/2026 অৰ্থাৎ আজিই দিয়া হৈছে ইতিমধ্যে দিয়া হৈছে ওয়েবসাইটত আপোনালোকৰ ফাইনাল মেৰিট লিষ্টখন দিয়া হৈছে আৰু এই ফাইনাল মেৰিট লিষ্টৰ ওপৰতেই আপোনালোকৰ নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ব ইয়াৰ সেকেন্ড পইণ্টটো কোৱা হৈছে দ্য ডিষ্ট্ৰিক্ট ৱাইজ পোষ্ট ৱাইজ এণ্ড মিডিয়াম ৱাইজ কাট অফ marks will also be available in the official website কাট অফ আৰু ডিস্ট্ৰিক্ট ক্যাটাগৰী কাট অফ আৰু ডিস্ট্ৰিক্ট ৱাইজত পাব্লিছ কৰা হ'ব এখন লিষ্ট সেই লিষ্ট মতেই আপোনালোকৰ নিযুক্তি হ'ব with publication of final results the already published provisional list result will automatically stand cancel provisional merit list to কোনো ভ্যালু না থাকিব এই ফাইনাল লিষ্ট আহি যাওয়ার লগে লগে any claim for appointment to the post of teachers on the basis of appearance of name in the provisional merit list result will not be entertained অর্থাৎ provisional merit listত নাম আছে কিন্তু ফাইনালত না থাকিলে তেখেতসকলৰ নিযুক্তিৰ যি দাবী কৰিব সেই দাবীটো কিন্তু নস্যাৎ কৰি দিয়া হ'ব 5 নম্বৰ পইণ্টত কোৱা হৈছে appointment letters will be issued to those candidates only whose name appear in the final result অর্থাৎ ফাইনাল মেৰিট লিষ্ট যে আজি দিয়া হ'ব সেই লিষ্ট হিচাপতেই কিন্তু এপইণ্টমেণ্ট হ'ব ইয়াত নথকা কোনো কেণ্ডিডেটৰেই কিন্তু এপইণ্টমেণ্ট নহ'ব 6 নম্বৰ পইণ্টত কোৱা হৈছে দ্য ইলেক্টেড কেণ্ডিডেটছ আৰ ৰিকুৱেষ্টেড টু এটেণ্ড দ্য ওৱান ডে অৰিয়েণ্টেশ্যন এণ্ড ceremonial distribution of appointment letters to be held on 12/3/2026 at 10 a.m. in veterinary playground খানাপাৰা গুৱাহাটী পজিটিভলি উইদাউট ফেল অৰ্থাৎ যিসকলৰ এপইণ্টমেণ্ট হ'ব তেখেতসকলে কিন্তু ভেটেনেৰী যিটো আমাৰ প্লেগ্ৰাউণ্ড আছে খানাপাৰাত তাত কিন্তু যাবলৈ অনুৰোধ কৰা হৈছে গতিকে আপোনালোকৰ নাম যদি আহিছে ইয়াত আপোনালোকে নিশ্চিতভাৱে খানাপাৰালৈ ৰাওনা হ'ব লাগিব আৰু 10 বজাৰ আগতেই 12 তাৰিখৰ 10 বজাৰ আগতেই আপোনালোক তাত গৈ উপস্থিত হ'ব সো সকলো কেণ্ডিডেট লৈ কংগ্ৰেচুলেশ্যন অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু যিসকলৰ নাম অহা নাই তেখেতসকল ইমান হতাশ হ'ব নালাগে আপোনালোকে নেক্সটৰ কাৰণে প্ৰিপাৰেশ্যন কৰক যেহেতু ইতিমধ্যে CM আৰু EM কৈছে যে অহাবাৰ কিন্তু এক বৃহৎ পৰিমাণৰ নিযুক্ত কৰা হ'ব শিক্ষা ডিপাৰ্টমেণ্টত সো শিক্ষা বিভাগত যিসকলৰ আশা আছে তেখেতসকলে চেষ্টা কৰি যাব পাৰে আৰু বিভিন্ন বিভাগতো কিন্তু নিযুক্তি দিয়া হ'ব অহা গভৰ্ণমেণ্টৰ টাৰ্মত সো থ্যাংক ইউ ভেৰি মাছ ফৰ ৱাচিং দ্য ভিডিঅ'